যিগৰাকী নেকি গোটেই মৰিগাঁৱৰ চাইবাৰ ফ্ৰডৰ মানে অন্যতম মাষ্টাৰ মাইণ্ড যোৱা 2.5 বছৰ ধৰি পলাই আছিল। আৰু এই বিগত 2.5 বছৰত মৰিগাঁও পুলিচে অসমৰ লগতে বিভিন্ন ঠাইত আমি বিচাৰিছিলোঁ, আমি পোৱা নাছিলোঁ। আৰু এই শ্বৰিফুল ইছলামৰ এগেইনষ্টত কেইবাটাও থানত আমাৰ গোচৰ ৰুজু হৈ আছে। শ্বৰিফুল ইছলামে বিভিন্ন ধৰণৰ ফ্ৰড, চাইবাৰ ফ্ৰড কৰি পেলাই বহুত কোম্পানী লুটিছিলে। বহুত মানুহৰ পেন কাৰ্ড ইউজ কৰি পেলাই, আধাৰ কাৰ্ড ইউজ কৰি পেলাই টকা তেওঁ লুটিছিলে। আৰু আপোনালোকে চবেই জানে এই শ্বৰিফুল ইছলামৰ এগেইনষ্টতে আমি মইৰাবাৰী কেছ নম্বৰ 178/24 আমি অনাৰেবল কোৰ্টত প্ৰেয়াৰ দি পেলাই শ্বৰিফুল ইছলামে কিনা মাটি সম্পত্তিয়ে বাজেয়াপ্ত কৰা হৈছে। ইতিমধ্যে 2022 চনত এটা কেছ শ্বৰিফুল ইছলামৰ নামত ৰেজিষ্টাৰ হৈছে। আকৌ 24 চনতো হৈছে এক্সিছ বেংকৰ ফ্ৰড, L&T ফ্ৰড, আকৌ আদিত্য বিৰলা, এই গোটেইকেইটা কেছত শ্বৰিফুল ইছলামৰ নাম আছিলে। আৰু বিগত আমি 2.5 বছৰত বিভিন্ন ঠাইত আমি বিচাৰিছিলোঁ। আৰু শেষত আমি কলকাতাৰ নিউ মাৰ্কেট পুলিচ ষ্টেচনৰ পৰা আমি কলকাতা পুলিচৰ সহযোগত আমি শ্বৰিফুলক আমি আটক কৰিলোঁ। আৰু ইতিমধ্যে লৈ অহা হৈছে, ট্ৰানজিট ৰিমাণ্ডত আজি লৈ অহা হৈছে। অহাকালি আমি অনাৰেবল কোৰ্টৰ সন্মুখত প্ৰডিউচ কৰিম। আমি সদ্যহতে পাছপৰ্ট আমি ভেৰিফাই কৰি আছোঁ। আৰু যিখিনি আমাৰ প্ৰাৰম্ভিক সোধপোছ, তেতিয়া আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ প্ৰায় 12-13খনমান ৰাজ্যত শ্বৰিফুল ইছলামে আত্মগোপন কৰি আছিলে। ক'ৰবাত 20 দিন, ক'ৰবাত 1 মাহ, ক'ৰবাত 30 দিন এনেকৈ আছিলে। তদুপৰি আৰু ভাৰতৰ বাহিৰত বিদেশতো যোৱাৰ আমি কিছু তথ্য লাভ কৰিছোঁ। সেইখিনি আমি চাব লাগিব। পাছপৰ্টখন ভেৰিফিকেশ্যনৰ কাৰণে আমি ল'ব লাগিব। আৰু ইতিমধ্যে আমি সোধপোছ ভালকৈ কৰিব পৰা নাই। ইন ডিটেইলছত পিছত আমি আপোনালোকক জনাম কোন কোন ৰাষ্ট্ৰত গৈছিলে, কেতিয়া গৈছিলে আৰু কিয় গৈছিলে। আমাৰ এতিয়া শ্বৰিফুল ইছলামক আজি আমি 281জন আমি এৰেষ্ট কৰিলোঁ। আৰু এই চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমাৰ যিটো অভিযান মৰিগাঁও পুলিচৰ, সেইটো আমাৰ অব্যাহত আছে আৰু অনাগত দিনতো এইটো অব্যাহত থাকিব। আমি মৰিগাঁৱত যিসকলৰ এগেইনষ্টত আমি এভিডেঞ্চেছ পাইছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আমাৰ একশ্যন চলি আছে। আৰু ইয়াৰ মানুহ ক'ৰবাত বেলেগত থাকি পেলাই যদি কাম কৰি আছে, ৰিচেণ্টলি আমি নগাঁৱৰ পৰা এৰেষ্ট কৰিছোঁ। যদি ক'ৰবাত আছে আমি সেই জিলাসমূহলৈ আমি জনাওঁ। কিন্তু আমি ইয়াত যিখিনি আছে, ইয়াত যিসকলে থাকি কাম কৰিছে, কাৰণ গুৱাহাটীত থাকিলে আমি তাকো ধৰি আছোঁ। আৰু আমি সময়ে সময়ে সকলোৰে সহযোগত বেলেগ বেলেগ ডিষ্ট্ৰিক্টবিলাকত আমি জনাই আছোঁ আৰু একশ্যন আমাৰ চলি আছে। 281জনৰ অধিকাংশ কোন ঠাই, কোনখন গাঁৱৰ বা কোন? লাহৰীঘাটৰ বোৱালগুৰি বুলি জেগা এটা আছে, সেই জেগাটো অলপ বেছি আছে। আৰু মইৰাবাৰী আৰু লাহৰীঘাট এই দুটা থানা এলেকাৰে যথেষ্ট সংখ্যক আছে, প্ৰায় 80%। বাকীখিনি বুঢ়া গাঁও, অলপ মায়ঙৰ আছে আৰু মেট্ৰিফেটাৰো কেইজনমান আছে।